ফেটি লিভাৰ মানে আপোনাৰ লিভাৰত এক্সট্ৰা ফেট জমা হৈ আছে। আপুনি ইয়াৰ ট্ৰিটমেণ্ট কৰিব লাগিব, নহ'লে আগলৈ গৈ ই আপোনাৰ ট্ৰাইগ্লিচাৰাইড বঢ়াব, LDL SDL কলেষ্ট্ৰল বঢ়াব, আপোনাৰ হাৰ্ট প্ৰব্লেম হোৱাৰ বহুত চান্স বাঢ়ি যাব। ফেটি লিভাৰ যদি আপোনাৰ আছে, ইয়াৰ ওপৰত চিৰিয়াছলি ৱৰ্ক কৰাটো জৰুৰী। ফেটি লিভাৰ কি আচলতে? আপোনাৰ লিভাৰৰ ওপৰখনত ফেটৰ লেয়াৰ এটা পৰি গৈছে, মানে ফেটছ জমা হৈছে। এইটো প্ৰব্লেম বাৰু কিয় হৈছে আপোনাৰ শৰীৰত? আপোনাৰ শৰীৰত কেলৰি ৰিকুৱাৰমেণ্ট যিমান হয় তাতকৈ বহুত বেছি আপুনি কেলৰি লৈ আছে, তাৰ কাৰণে এইটো হৈছে। আপুনি হয়তো ভাবিব মই কম খাওঁ তথাপিও মোৰ ফেটি লিভাৰৰ প্ৰব্লেম হৈছে। হয়, যেতিয়া আপুনি কম খায় তথাপিও যদি আপুনি তাত কেলৰিৰ পৰিমাণ বহুত বেছি থাকে তেতিয়াও আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে। তাৰমানে আপুনি কেলৰি ৰিচ আহাৰ বহুত বেছিকৈ লৈছে। এতিয়া ইয়াৰ প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব? লিভাৰ আপুনি হেল্ডি কেনেকৈ ৰাখিব? আপোনাক হয়তো কোৱা হয় এই মেডিচিন লওক ঠিক হৈ যাব, এইটো লিকুইড আপুনি ব্যৱহাৰ কৰক, আপুনি খাওক ঠিক হৈ যাব। আচলতে সেইটোত খুব কম পৰিমাণৰহে কাম দিয়ে বা কেতিয়াবা কাম নিদিয়ে। আমি এইটো ঠিক কৰিব পাৰোঁ নেচাৰেল হাৰ্ব ইউজ কৰি। কিছুমান এনেকুৱা হাৰ্ব আছে যিটো আমি ব্যৱহাৰ কৰি আমি ফেটি লিভাৰৰ প্ৰব্লেম আমি ছল্ভ কৰিব পাৰোঁ, আমি লিভাৰ হেল্ডি ৰাখিব পাৰোঁ। মনত ৰাখিব লিভাৰ আমাৰ শৰীৰৰ এটা খুব